সকলোকে নতুন জানানে এই কিতাপখনত আপোনাৰ এটা খুব বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আছে আৰু সেই প্ৰশ্ন উত্তৰ হৈছে ব্ৰহ্মপুত্ৰৰ দলং মানে ব্ৰহ্মপুত্ৰৰ ওপৰত কিমানখন দলং আছে আৰু কি দলং আছে আপোনালোকে এই প্ৰশ্ন উত্তৰত ডিসকাস কৰিব পাৰি। প্ৰথমতে আপোনালোকে চাব পাৰে শৰাইঘাট দলং আছে, তাৰ পিছত আছে নতুন ব্ৰহ্মপুত্ৰ দলং নতুনকৈ যিখন নিৰ্মাণ কৰা হৈছে, কলিয়া ভোমৰা দলং আছে, নতুন কলিয়া ভোমৰা দলং। তাৰ পিছত আপোনালোকে এইপিনে ঘূৰি চাব পাৰে, এইপিনে যদি ঘূৰাই দিওঁ আমি আপোনালোকৰ নৰনাৰায়ণ সেতু আছে, বগীবিল দলং আছে। তো এইকেইখন হৈছে দলং আপোনালোকে আৰু নতুনকৈ এখন দলং খুব মানে জনপ্ৰিয় হৈছিল। সেই দলংখন হৈছে ভূপেন হাজৰিকা সেতু ঢলা শদিয়া দলং। ঢলা শদিয়া দলংখন ঢলা আৰু শদিয়াক যেহেতু সংযোগ কৰা হৈছে এই দলংখনৰ জৰিয়তে, সেইখন দলঙৰ নাম হৈছে ভূপেন হাজৰিকা সেতু। তো এইকেইটা হৈছে ইম্পৰ্টেণ্ট মানে, আৰু এনেকুৱা প্ৰশ্ন উত্তৰ যদি লাগে আপোনাক তেতিয়াহ'লে এই কিতাপখন আপোনালোকে কিনিব পাৰিব। কিন্তু তাৰ আগতে আমি ভূপেন হাজৰিকা সেতুৰ বিষয়ে আমি আজি আলোচনা কৰোঁ। আহক, ভূপেন হাজৰিকা সেতু বৰ্তমান ভাৰতৰ আটাইতকৈ দীঘল দলং, ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ দীঘল দলংখনৰ নাম হৈছে ভূপেন হাজৰিকা সেতু। এই দলংখনে দক্ষিণে তিনিচুকীয়া জিলাৰ ঢলা আৰু উত্তৰে লোহিত নদীৰ সিপাৰৰ শদিয়াক অৰ্থাৎ ইছলামপুৰলৈকে সংযোগ কৰিছে। লোহিত নদীৰ ওপৰত নিৰ্মিত এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ, 9.15 কিলোমিটাৰ। আৰু যিহেতু আটাইতকৈ দীঘল দলং বুলি কোৱা হৈছে, আৰু কিমান কিলোমিটাৰ দীঘল আপোনালোকে চাব পাৰে 9.15 কিলোমিটাৰ আৰু 5.69 মাইল হয়। প্ৰায় 2,256 কোটি টকাৰে ব্যয়েৰে আপোনাৰ নিৰ্মাণ কৰা হৈছে এই দলংখন, আৰু 182টা খুঁটা আছে আৰু গাঁথনি আছে, উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকম্পৰ শ্ৰৱণ হোৱা বাবে ইয়াক চিছমিক বাফাৰৰ ভূমিকম্পত অক্ষয় হৈ থাকিব, মানে ভূমিকম্পই যাতে একো কৰিব নোৱাৰে তেনেহেন ব্যৱস্থা দিয়া হৈছে। 2017 চনৰ 26 মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দলংখন উদ্বোধন কৰে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা নামেৰে এই দলংখন নামকৰণ কৰা হয়, ভূপেন হাজৰিকা সেতু ৰখা হৈছিলে। আৰু 3 লেনযুক্ত এই দলংখন প্ৰস্থ হৈছে 12.9 মিটাৰ, 42 ফুট আছে। অৰুণাচল প্ৰদেশ তথা চুবুৰীয়া ৰাষ্ট্ৰ কেইখনৰ লগত যোগাযোগ তথা আৰ্থ-সামাজিক দিশত দলংখনে ন-দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। ভূপেন হাজৰিকা সেতুৰ ভাৰ বহন ক্ষমতা হৈছে 60 টন। আপোনালোকে এই লাষ্টত যিটো প্ৰশ্ন আছে, এইকেইটা হৈছে সৰু কুৱেশ্যন হয়। ভূপেন হাজৰিকা সেতুৰ ভাৰ বহন কিমান আছে, কিমান বহন কৰিব পাৰে, আপোনাৰ কিমান ৱেইট, মানে সেইটো হৈছে 60 টন। আৰু ঢলা শদিয়া যিখন দলং আছে আটাইতকৈ দীঘল দলং হয়, ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দীঘল দলং হয়। কিন্তু এই দীঘল দলংখন কিমান কিলোমিটাৰ আছে, 9.15 কিলোমিটাৰ আছে, 9.15 কিলোমিটাৰ আছে দৈৰ্ঘ্য হয়। আৰু ক'ৰ পৰা ক'লৈকে গৈছিলে, আপোনাৰ কোন চাইডে মানে আপোনাৰ এই দলংখনে সংযোগ কৰিছে, সেইটো হৈছে আপোনাৰ শদিয়া আৰু ঢলা আৰু শদিয়া। তো এই ঢলা আৰু শদিয়া নামটোৰ জৰিয়তে আপোনালোকে ঢলা শদিয়া দলংখন ভূপেন হাজৰিকা এইটো গম পায়। আৰু কিন্তু আপোনালোকে এইটো মনত ৰাখিব যে কিমান কিলোমিটাৰ দীঘল হয় দলংখন, কিমান কিলোমিটাৰ আৰু 182টা খুঁটা আছে। আৰু ভূমিকম্পই যাতে এই দলংখন নষ্ট কৰিব নোৱাৰে, ভাঙি পেলাব নোৱাৰে, সেইবাবে চিছমিক বাফাৰৰ ব্যৱস্থা কৰা হৈছে, অৰ্থাৎ ভূমিকম্পই ধ্বংস কৰিব নোৱাৰে। আৰু 2017 চনত 26 মে' তাৰিখে নৰেন্দ্ৰ মোদীয়ে এই ভূপেন হাজৰিকা সেতুখন আপোনাৰ উদ্বোধন কৰিছিলে। আৰু 60 টন আছে ভাৰ বহন কৰিব পৰা ক্ষমতা। এইখিনি আজিলৈ ইমানেই, আৰু গোটেইখিনি যদি আপুনি জানিব বিচাৰে তেতিয়াহ'লে এই কিতাপখন ক্ৰয় কৰিব লাগিব।